বিজয় গুপ্তাক ক'লে অসমীয়া নহয়। কুংকি চৌধুৰী মা কোনচা অসমীয়া আছিলে? ক'ৰ পৰা এটা লৈ আহিলে? গোটেই মোৰ সমষ্টিত এই পৰিয়ালটোৱে মাটি দখল কৰি থৈ দিছে। কেইদিনমান আগতে এই পৰিয়ালটোৱে মাটি দখল কৰিব গৈ, মইতো এইবিলাক ইলেকশ্যনৰ আগত কোৱাই নাই, এজন মানুহক পিটি মিলি অৱস্থা নাই, গুৱাহাটীত কেছ হৈছে। আজিও যেতিয়া মই ভোট দিয়া হৈছোঁ, তেতিয়া মোক সমষ্টিৰ মানুহবিলাকে কাণত কৈ আছে, ছাৰ এওঁলোকে বহুত মাটি আমাৰ ইয়াত দখল কৰি থৈ দিছে দেই, আপুনি হিচাপ কৰিব। এইবিলাক মানুহ একদম ধোৱা তুলসীৰ পাত নহয়। যদি হিমন্ত বিশ্ব শৰ্মা নাথাকিলেহেঁতেন এইবিলাক মানুহে পদ্মশ্ৰী পদ্মভূষণ পাই গ'লেহেঁতেন। কিন্তু এটা কেৰেক্টাৰ মইহে জানো। এটা নিউজ নাও নে কি এটা উলিয়াই লৈছে, দিন ৰাতি ব্লেকমেইল কৰি থাকে মানুহ। আৰু এইটো কি ওলাই গ'ল? জেন কি বনি গ'ল? জেনজি। আমি ঘোঁৰাৰ ঘাস খাই আছো। আমাৰ যুৱ মৰ্চা ল'ৰাবোৰ এটা কওক, জেনজি যে এইটো হ'ল, আমি যে ৰূপালীক টিকট দিলোঁ হাফ লগত, সেইটো কিয় জেনজি নহ'ল? কিমান বায়াস চব। ৰূপালী থাউচেণ্ড আটাইতকৈ কিজানি সৰু ছোৱালী হ'ব ইলেকশ্যন খেলা, তাই কিয় জেন জেড নহ'ল? কি জেন জেড নে জেন জি কি কৈ দিয়ে মালটো, জেন জি সেইটো কিয় নহ'ল? কি এইবিলাক ওলাই, ক'ৰবাত জেন জি বুলি ওলাব, ক'ৰবাত কিবা বুলি ওলাব, মুঠতে বিজেপিক দে হৰুৱা। এতিয়া জিকাওকচোন। এতিয়া বিজয় গুপ্তাই কিমান ভাল কৰি জিকিব আপোনালোকে ৰিজাল্ট চাব। লাষ্ট কুৱেশ্যন, এইবাৰ প্ৰতিখন প্ৰচাৰ সভাতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ইউচিচি আৰু অনুপ্ৰৱেশকাৰী সমস্যা সমাধান, আমি ডেফিনেটলি ইউচিচি আমাৰ পাৰ্টীৰ ৰাষ্ট্ৰীয় পৰ্যায়ত সিদ্ধান্ত হৈছে যে বিজেপি চৰকাৰসমূহে ইউচিচি আনিব। কিন্তু অসমত ইউচিচি অনাৰ আগতে আমাৰ জনগোষ্ঠীয় পৰম্পৰা আৰু জনজাতি লোকৰ পৰম্পৰা, এই দুটাক আমি বাদ দি আনিব লাগে। সেইকাৰণে আমি আলাপ আলোচনা কৰি আমাৰ জনগোষ্ঠীয় আৰু জনজাতি এই দুইটা লোকক বিশ্বাসত লৈহে আমি ইউচিচি আনিম। আমাৰ কোনো জলবাজি নাই। গতিকে আমি অসমখন এখন বেলেগ প্ৰদেশ, মানুহৰ চেঞ্চিটিভিটি থাকে। ইউচিচি আনিলোঁ, কালি যদি কিবা এটা আমাৰ মানি লওক বড়ো মানুহখিনিয়ে কিবা কথাত বেয়া পালে, সেইটোতো ভাল নহ'ব। সেইকাৰণে আইনখন বনাব লাগিব, সকলোকে আইনখন দেখুৱাব লাগিব, 3 মাহ সকলোৱে চাব, চবে অ'কে বুলি ক'ব, তাৰ পিছত হ'ব। গতিকে আমি বহুত আনিব লাগিব ইউচিচি, চব ষ্টেটত যিহেতু আহিব। কিন্তু এইটো এনেকুৱা নহয় যে কালি গভৰ্ণমেণ্টখন হ'ল পৰহি আনিব লাগে। আমাৰ মেনিফেষ্টোটোৱে আছে যে জনগোষ্ঠী আৰু জনজাতি লোকক বিশ্বাসত লৈ ইউচিচি অনা হ'ব। আপোনালোক আমাৰ মেনিফেষ্টোখন পঢ়িলে দেখা পাব 5 লাখ কোটি টকা অসমত আমি ইনভেষ্ট কৰাৰ কথা কৈছোঁ, 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিয়াৰ কথা কৈছোঁ, আৰু প্ৰত্যেকটো কমিটমেণ্ট আমি বাস্তৱত ৰূপায়ণ কৰিম। শেষত সুধিছোঁ ছাৰ, যিটো জন আশীৰ্বাদ যাত্ৰা আপুনি কৰিছিলে, এইটোৱে আশীৰ্বাদ দিলে বুলি ক'ব পাৰি? চব জন আশীৰ্বাদ যাত্ৰাই আমাৰ কনফিডেন্সটো বঢ়াই দিলে। আমি তাৰ আগত জানিছিলোঁ, বিশেষকৈ ছেপ্টেম্বৰ মাহ অক্টোবৰ মাহত এটা অসমত পৰিৱেশ সৃষ্টি হৈছিল। সকলো মানুহৰ মনত এটা চিন্তাধাৰা আছিল যে ই ৰাজনৈতিকভাৱে আমাক প্ৰভাৱিত কৰিব নেকি। সেইকাৰণে ই প্ৰভাৱিত কৰিব নকৰিব তাক চোৱা, মানুহৰ মাজত যোৱা। অক্টোবৰৰ পৰাই মই ৰাস্তাত আছিলোঁ। লাহে লাহে মই দেখা পাইছিলোঁ যে ইয়াৰ বিশেষ একো ইম্পেক্ট নাই, মানুহে বিজেপিক কোনো কথাত বেয়া পোৱা নাই। লাহে লাহে তাৰপিছত আপোনালোকে দেখুৱালে জুবিনৰ ন্যায় বিচৰা ল'ৰা, সেইটোও মই দেখিলোঁ। প্ৰথম মাইক্ৰ' চাব লাগিব, ল'ৰাটোৱে কয় ন্যায় লাগে, কিন্তু লগত এনেকৈ মোবাইল এটা ধৰি ৰাখে। লাহে লাহে মই বুজি পালোঁ যে এইবিলাক ৰীল বনোৱা ল'ৰা, সিহঁতক লাইক লাগে, দৌৰি যায়, কিন্তু এইটো এৰি নিদিয়ে, মোবাইলটো এৰি নিদিয়ে। তাৰমানে তেওঁ কি ক'ব, মই কি উত্তৰ দিম, এই দুটা ৰীল বনাব লাগিব। তে লাহে লাহে মই বুজিলোঁ যে এইটোৰো ইম্পেক্ট নাই। তাৰপিছত জন আশীৰ্বাদ যাত্ৰাত আমি বুজি পালোঁ যে নহয়, মানুহৰ অদ্ভুত সমৰ্থন আৰু আশীৰ্বাদ বিজেপিৰ লগত আছে। আমি ইলেকশ্যনটো বহুত কনফিডেণ্টলি খেলিলোঁ প্ৰথমৰ পৰাই, কাৰণ জন আশীৰ্বাদ যাত্ৰাই এটা ইণ্ডিকেশ্যন দি দিছিলে যে বিজেপিৰ জয়লাভ নিশ্চিত। অসমৰ বাবে মোৰ মতেদি অসম আন্দোলন আৰু আলফাৰ অভ্যুত্থান বা NDAB এই গোটেই পিছত
এটা ফেজত ইলেকশ্যন হোৱাটোৱে প্ৰমাণ কৰে যে অসমৰ শান্তি শৃংখলা এতিয়া দেশৰ আন ৰাজ্যৰ তুলনাত একে আৰু অসমত ইনভেষ্টমেণ্ট অহাৰ ক্ষেত্ৰত এটা ডাঙৰ ট্ৰিগাৰ হিচাপে কাম কৰিব যে পশ্চিমবংগতো ইলেকশ্যন এটা দিনত পাতিব পৰা নাই যে অসমত এটা দিনত পাতিছে তামিলনাডু কেৰেলাত পাতিছে তাৰমানে তামিলনাডু কেৰেলাৰ দৰেই অসমখনো এখন শান্ত সমাহিত প্ৰদেশ ইনভেষ্টমেণ্ট অহাত সুবিধা হ'ব Thank you.